ছিংগাপুৰ বেংকক আদিৰ দৰে চহৰত নদীত এনেকুৱা টাৰ্মিনেল থাকে আৰু তাৰ পৰা মানুহে 2 ঘণ্টা 3 ঘণ্টা নদীত ঘূৰে আৰু আহি তেওঁলোকে নদীৰ সৌন্দৰ্যৰ উপভোগ কৰে। আমাৰ উদ্দেশ্য হৈছে যে কাজিৰঙালৈকে যিবিলাক নৈ যায় জাহাজ যায় আৰু গুৱাহাটীতো গধূলি যিমান জাহাজে ঘূৰা ফুৰা কৰে সেই গোটেইখিনিয়ে এইটো টাৰ্মিনেল ব্যৱহাৰ কৰিব। কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ ব্ৰিজখন হৈ যোৱাৰ লগে লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত জাহাজ চলাচল এক প্ৰকাৰ বন্ধ হৈ যাব। টাৰ্মিনেলটো পৰ্যটনৰ বাবে হ'ব আৰু ইয়াক আমি পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিম আৰু এনেকুৱা আটকধুনীয়া টাৰ্মিনেল ভাৰতৰ কোনো ৰাজ্যত নাই। এইটো এনেকুৱা এটা প্ৰয়োগ অসমতে প্ৰথম কৰা হৈছে। মই ভাবোঁ যে অসমত যিটো নদী পৰ্যটনৰ এটা ডাঙৰ সম্ভাৱনা লুকাই আছে সেই সম্ভাৱনাটো আমি ব্যৱহাৰ কৰিম। টাৰ্মিনেলৰ লগতে ইয়াৰ পিছতে সতীৰাধিকা নামৰ যিখন উদ্যান ইয়াৰ পিছত আমি সতীৰাধিকা উদ্যান আগৰ পৰাই আছিলে, আমি নামটো নতুনকৈ দিয়া নাই, কিন্তু সেই সতীৰাধিকাক সন্মান জনাই ৰিভাৰ ফ্ৰণ্টৰ নাম আমি সতীৰাধিকাই ৰাখিছোঁ আৰু ইয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে পোনে পোনে তাক উদ্বোধন কৰিব।